अस्सलाम वालेकुम एवरीवन। बहुतर हालालक লৈ পেলাই এটা মিসকনসেপশন থাকে যেনেকে सावन का महीना चल रहा है, हलाल चाय पिला रहा है। हलाल से क्या होता है? हलाल क्या होता है तो आप समझिए। हलाल चाय ওকে লেটস ডিসকাস ইট। কিছুমান মানুহ এই হালাল শব্দটো শুনাৰ লগালগ ট্ৰিগাৰ হৈ যায়। তো মই এই কথাটো ক'ব বিচাৰো যে তেনেকুৱা ট্ৰিগাৰ হ'বলগীয়া কোনো কথা ইয়াত নাই। আল্লাহ তাআলাই আৰু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কুৰাণ আৰু হাদিছৰ জৰিয়তে কোনবোৰ বস্তু হালাল হয়, বৈধ হয় আৰু কোনবোৰ বস্তু হাৰাম হয়, অবৈধ হয়, সেই বস্তুবোৰ ডিস্টিংগুইশ কৰিছে। সূৰা বাকাৰাত ফৰমাইছে, আমি দান কৰা বস্তুবোৰ তোমালোকে নিসংকোচে ভোগ কৰা আৰু কৃতজ্ঞতা আদায় কৰা। তো সেইবোৰ যেনেকে মটন হওক বা চিকেন হওক, আৰু কোনবোৰ বস্তু আল্লাহ তাআলাই নিষিদ্ধ কৰিছে, হাৰাম কৰিছে আমাৰ কাৰণে, সেই বস্তুবোৰ আল্লাহ তাআলাই কুৰাণত উল্লেখ কৰিছে। সেইবোৰ বস্তু হৈছে মৃত মাংস খোৱা, ৰক্ত খোৱা, গাহৰিৰ মাংস খোৱা, এলকহল খোৱা আৰু সেইবোৰ বস্তু খোৱা যিবোৰ আল্লাহৰ বাহিৰে বেলেগৰ নামত জবাহ কৰা হয়। আৰু ইছলামত এটা ৱে ফ'ল' কৰা হয়। আপুনি যদি সেই ৱেটো ফ'ল' কৰে তেতিয়াহে মুছলমানৰ বাবে সেইটো খোৱাটো জাইজ হ'ব বা হালাল হ'ব। আৰু যদি নকৰে তেনেহ'লে সেইটো মুছলমানৰ বাবে নিষিদ্ধ কৰা হৈছে। যেনেকৈ কোনোবাই যদি টেটু চেপি মাৰি দিয়ে, কোনোবাই যদি মৰিয়াই মাৰি দিয়ে, কোনোবা বস্তু যদি ওপৰৰ পৰা পৰি পেলাই মৰি যায় বা কোনোবাই খুচি পেলাই মাৰি দিয়ে, ক'ৰবাত যদি হালাল লিখা থাকে ডেট মিনছ এইটো নহয় যে তাত কিবা বিফৰ ইনগ্ৰিডিয়েণ্টছ থাকিব বা তেনেকুৱা ধৰণৰ বস্তু থাকিব। হালাল এইটো কাৰণে লিখা হয় যে তাত কোনো ধৰণৰ এলকহলৰ ইনগ্ৰিডিয়েণ্টছ বা কুৰাণত যিবোৰ বস্তুৰ কথা আল্লাহ তাআলাই নিষিদ্ধ কৰিছে সেই বস্তুবোৰ তাত নাই। সেইটো কাৰণে তাত হালালৰ টেগটো লগোৱা হয়। হালাল মিনছ এইটো নহয় যে হিন্দু মানুহে এইটো খাব নোৱাৰে। হালাল মিনছ এইটো হয় যে মুছলমানে এইটো খাব পাৰে, কাৰণ তাত এলকহলিক বা তেনেকুৱা ধৰণৰ ইনগ্ৰিডিয়েণ্টছ নাথাকে, যিটো মুছলমানৰ কাৰণে হাৰাম হয়। থেংক ইউ।